মানসিকভাৱে সবল হ'বৰ বাবে আৰু মগজুৰ শক্তি বঢ়াই তুলিবৰ কাৰণে এই দুটা কাম সদায় কৰিব। এক হৈছে ৰাতিপুৱা সোনকালে উঠা। ৰাতিপুৱাৰ সময়খিনি প্ৰায় নিস্তব্ধ হৈ থাকে। এইখিনি সময়ত আপোনাৰ মন আৰু মগজু অধিক সজাগ আৰু পৰিষ্কাৰ হৈ থাকে। সেইবাবে ভালদৰে মনোনিৱেশ কৰি কাম কৰিবলৈ সুবিধা হয়। এইখিনি সময়ত আপোনাৰ লক্ষ্য অনুসৰি দিনটোৰ পৰিকল্পনা কৰি দিনটোৰ বাবে নিজকে সাজু কৰি তুলিব। দ্বিতীয়তে হৈছে সদায় এটা নিৰ্দিষ্ট সময় জ্ঞানমূলক কাৰ্য কৰিবলৈ নিৰ্ধাৰণ কৰক। নিয়মীয়া শিক্ষণে আপোনাৰ জ্ঞানৰ ভিত্তি আৰু দক্ষতা বৃদ্ধি কৰে আৰু আপোনাৰ মগজুক সক্ৰিয় কৰি ৰাখে। কিতাপ পঢ়াই হওক, অনলাইন পাঠ্যক্ৰম লোৱাই হওক বা নতুন ভাষাৰ অনুশীলন কৰাই হওক, এই কাৰ্যই আপোনাৰ মগজুক প্ৰত্যাহ্বান জনায় আৰু মানসিক ক্ষমতা বৃদ্ধি কৰে। নতুন শিক্ষাৰ দ্বাৰা মগজুত নতুন স্নায়ু সংযোগ গঠন হয়, যাৰ দ্বাৰা আপোনাৰ স্মৃতিশক্তি, সমস্যা সমাধানৰ দক্ষতা আৰু সামগ্ৰিক মনোস্বাস্থ্য উন্নত হয়। নতুন কিবা এটা শিকিলে মানসিক উদ্দীপনা বাঢ়ে, যিয়ে বয়স বৃদ্ধিৰ লগে লগে জ্ঞান শক্তিৰ যি ক্ষতি হয় তাৰ পৰা ৰক্ষা কৰিব পাৰে। এই দুটা অভ্যাস আপোনাৰ দৈনন্দিন জীৱনৰ অন্তৰ্ভুক্ত কৰিলে আপুনি নিজকে মানসিকভাৱে শক্তিশালী কৰি তোলাৰ লগতে মগজুৰ শক্তিও যথেষ্ট বৃদ্ধি কৰিব পাৰিব। ধন্যবাদ।